পিছত আৰু 15,000 দিম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' এইটো ভিডিঅ'ত আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, যোনটো নেকি 10,000 টকা গোটৰ মহিলাসকলক দিয়া কথা চৰকাৰে ঘোষণা কৰিছে, সেই টকা কেতিয়াকৈ লাভ কৰিব, নথি পত্ৰ জমা দি 1-1.5 বছৰ মানেই হ'ল। চ' বহুতো মহিলাই সেই টকা যিহেতু এতিয়ালৈ লাভ কৰা নাই, কোনসকল মহিলাই টকাসমূহ লাভ কৰিছে আৰু কোনসকল মহিলাই সেই টকাসমূহ কেতিয়াকৈ লাভ কৰিব আৰু কি কি কাম কৰিব লাগিব, এইটো যে প্ৰচেছ এইটো ভিডিঅ'ত আপোনালোকক জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু নেক্সট আপডেটটো হৈছে, যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিকৰ পৰীক্ষা দিব, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই বেছি ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। সেইটো হৈছে, যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিকৰ পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীক 6 মাহৰ আগতে যিহেতু 300 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে আৰ্থিক সাহাৰ্য, সেই টকা কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, এইটো যে কথা এইটো ভিডিঅ'ত আপোনালোকক জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপডেটটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, যোনটো নেকি 10,000 টকাকৈ যিহেতু চৰকাৰে দিয়াৰ কথা ঘোষণা কৰিছে। চ' সেই 10,000 টকা কোনসকল মহিলাই লাভ কৰিব বা কোনসকল মহিলাই ইতিমধ্যে লাভ কৰিছে, সেইটো হৈছে, যিহেতু 1 এপ্ৰিলৰ পৰা সেই টকাসমূহ দিয়া আৰম্ভ কৰিছে। সেইটো বিহালীৰ যোনসকল মহিলা, সেইসকল মহিলাক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে চেক প্ৰদান কৰিছে। চ' নেক্সট আৰু কোনখন জিলাৰ মহিলাসকলে লাভ কৰিব, কি কথা এতিয়ালৈ যিহেতু কোৱা হোৱা নাই, সেইটো কাৰণে মিটিং আয়োজন বা তেনেকৈ চৰকাৰী কৰ্মচাৰীৰ লগত সেইটো মিটিং পাতিব বা সেইটো ভালদৰে আলোচনা কৰাৰ পাছতহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি আপোনালোকক সেই টকাসমূহ বিতৰণ কৰিব। তাৰপিছতে আপোনালোকৰ যোনসকল মহিলাৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰি থোৱা নাই, তেতিয়াহ'লে এতিয়াই লিংক কৰি থৈ দিয়ক, নহ'লে আপোনালোকৰ সেই 10,000 টকাৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু লগতে যোনসকল মহিলাৰ সেই যোনটো ফৰ্ম ফিল আপ কৰিছিলে, সেই ফৰ্মখনত যিহেতু বহুতো ক্ৰাইটেৰিয়া দিয়া হৈছিলে, সেই ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ যদি পৰিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকে সেই 10,000 টকাসমূহ লাভ কৰিব। আৰু লগতে বহুতো মহিলাই সুধি আছিলে যে সেই 10,000 টকা কি কি কামত ইউজ কৰিব লাগিব। চ' চাওক, সেই 10,000 টকা আপোনালোকে পোৱাৰ পাছতে আপোনালোকৰ সেইটো ব্যৱসায়ত লগাব লাগিব। সেইটো যদি আপোনালোকে ব্যৱসায় লগায়, তেতিয়াহ'লে সেই ব্যৱসায়ৰ পৰা আপোনালোকৰ উৎপাদন কিমান হৈছে সেইটো চাই মেলি আকৌ আপোনালোকক 25,000 টকাকৈ দিয়া হ'ব। সেই 25,000 টকাৰ আপোনালোকৰ 12,500 টকা চৰকাৰৰ ফালৰ পৰা দিব আৰু 12,500 টকা আপোনালোকক বেংকৰ ফালৰ পৰা দিব। 12,500 টকা আপোনালোকে বেংকক ঘূৰাই দিব লাগিব, বাকী 12,500 টকা আপোনালোকক চৰকাৰে সেইটো আৰ্থিক সাহাৰ্য হিচাপে আপোনালোকক দিয়া হ'ব। চ' সেইটো আপোনালোকে কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে, 12,500 টকাই অকল বেংকক আপোনালোকে ঘূৰাই দিব লাগিব। চ' সেইটো আপোনালোকে যদি 10,000টো ভাল কামত ইউজ কৰে বা ভাল ব্যৱসায়ত কটাই দিয়ে, তেতিয়াহ'লে আপোনালোকে 25,000টো লাভ কৰে। 25,000 পৰা 50,000 তেনেকৈ বাঢ়ি গৈ থাকিব। সেইটো আপোনালোকক স্বাৱলম্বী কৰিবলৈ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদক্ষেপটো আৰম্ভ কৰিছে। তাৰপাছতে আহিলে যোনটো মেট্ৰিকৰ পৰীক্ষা, সেই মেট্ৰিকৰ পৰীক্ষা যোনে নেকি 2026 চনত দিব, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ। সেই ছাত্ৰ ছাত্ৰীসকলক যিহেতু ফাইনেল পৰীক্ষাৰ আগতে 6 মাহৰ আগতে যিহেতু 300 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে, কি কি নথি পত্ৰ লাগিব, কেতিয়াৰ পৰা দিব বা কি কি কোনসকল ছাত্ৰ ছাত্ৰীক দিয়া হ'ব, সেইটো এতিয়ালৈ যিহেতু ঘোষণা কৰা হোৱা নাই। কিন্তু আপোনালোকক যে 300 টকাকৈ দিব 6 মাহৰ আগতে, সেইটো যিহেতু এতিয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ যোনটো BPL কাৰ্ডসমূহ যিহেতু এতিয়া জেৰক্স কৰি বা তেনেকৈ বেংক একাউণ্টৰ লগত যোনটো আধাৰ কাৰ্ড, সেইটো লিংক কৰাটো বাধ্যতামূলক। সেইটো আপোনালোকে কৰাই ল'ব, নহ'লে আপোনালোকৰ সেইটো যোনটো 300 টকাও নাপাব, আপোনালোকৰ যোনটো 10,000 টকা আত্মসহায়ক গোটৰ 10,000 টকা, সেই টকাসমূহ আপোনালোকে লাভ নকৰিব। চ' তাৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই থৈ দিব। চ' আজিৰ আপডেট দুটা ইমানে আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' ধন্যবাদ। জয় আই অসম।